মোৰ মোৰ মানে ফেচবুক একাউণ্ট নহয়, এতিয়াতো পেজ হৈ গ'ল। পেজটোত এটা ফলোৱাৰ্ছ মানে ফ'ল' কৰিছে আৰু মোক। এতিয়া মোৰতো ফলোৱাৰ্ছ হ'ল ন। তাৰপিছত মানুহজন মানে কিবা অনলাইন বিজনেছ কিবা এটা আৰু এনেকুৱা ভাল পঢ়া শুনা মানুহ একদম মানে বহুত আৰু মানুহৰ চেহেৰা দেখিলেই গম পোৱা যায় নহয়, বহুত পঢ়া শুনা মানুহ। আৰু আনপঢ়বিলাকক দেখিলে, যেনে মই আনপঢ়, মোৰ পঢ়া শুনা নাই, এনেকুৱা মানুহ গম পোৱা যায়। তাৰপিছত মানে মই খুচৰিলোঁ, নতুন আজি নে কালি ফ'ল' কৰিছে মানুহটো, নামটো পাহৰিলোঁ নহয় এতিয়া, মাত্ৰ চালোঁ, মাত্ৰ পাহৰিলোঁ, কিবা শইকীয়া টাইটেলটো, নামটোহে পাহৰিলোঁ। পিছত মানে সি কিবা অনলাইনৰ লাখ লাখ টকা উপাৰ্জনৰ কথা কৈছে। ভগৱান, মই ভালকৈ বুজিয়ে নাপালোঁ কি কথা। মই কমেণ্ট এটা দিছোঁ বাৰু, মজা বুলি। তাৰপিছত ভালকৈ বুজিয়ে পোৱা নাই কি মই অনলাইন ব্যৱসায় কৰিম দেই। আৰু মেইন কথা হ'ল ইংলিছ, হিন্দী বাৰু মই যেনেকৈ হেমন্ত বিশ্ব শৰ্মা মাৰি দিয়ে হিন্দীটো, তেনেকৈ মই ভাঙা তুতা হিচাপে মই মাৰি দিম ইংলিছটো। না মই বুজি পাওঁ, না মই কৰিব পাৰোঁ, কিন্তু ক'বলৈ পাৰোঁ। যদি মই ইংলিছটো যদি পাৰাহেঁতেন নহয়, আজি মই উকিল হৈ থাকিলোঁ হয়। ইংলিছ নোৱাৰিলোঁ কাৰণেতো মই আজি এয়া ভাতৰ শালত ৰান্ধনি হৈ আছোঁ। এতিয়া মই ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ আৰু মনৰ কথাটো। মেইন ইংলিছেই নাজানো, কিডাল কৰিম মই। অসমত মই যিয়ে হওক, মই অসমীয়াত কথাত মই চলাই দিম, আৰু অসমীয়াত দৰকাৰো নাই নহয় ইংলিছ হিন্দী। কিন্তু মই এতিয়া সিহঁতৰ লগত যদি অনলাইনত কিবা ব্যৱসায় কৰিব যাওঁ, তেতিয়াতো বাহিৰৰ পৰা মানুহ আহিব, সিহঁতেতো ইংলিছত কথা সুধিব, তেতিয়া কিডাল উত্তৰ দিম মই। সেইটোৱে মানে মনৰ কথাটো শ্বেয়াৰ কৰিলোঁ আৰু গঁবাৰ মানুহৰ। আৰু মানুহৰ চেহেৰা দেখিলেই গম পোৱা যায় কোন পঢ়া কোন নপঢ়া। মোকতো পূৰা গমেই পাই যায় এইজনী পঢ়া শুনা মানুহ নহয়। বাই বাই দেই।